সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ নিৰ্বাচনৰ মাজতো এতিয়া বিজেপিত যোগদানৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে শ শ মুছলমান লোকে বা সংখ্যালঘু লোকে বিজেপি দললৈ ধাৱমান হৈছে বা যোগদান কৰা পৰিলক্ষিত হৈছে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও অঞ্চলত এনেদৰে এতিয়া বিজেপিত যোগদান কাৰ্যসূচী অব্যাহত আছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম যে সংখ্যালঘু প্ৰধান অঞ্চলত এতিয়া বিজেপিৰ বিশেষ তৎপৰতা সংখ্যালঘুৰ প্ৰধান অঞ্চলত বিজেপিয়ে বিশেষ তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে শ শ সংখ্যালঘু লোকৰ বিজেপিত যোগদান কাৰ্যসূচী গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ পূৰ্বে অব্যাহত আছে এতিয়া বিজেপিত যোগদান প্ৰক্ৰিয়া শ শ লোকে বিজেপি দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আজাৰাৰ হাটখোৱাপাৰা ঈদগাহ ময়দানত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী আৰু বিজেপি মহানগৰ সমিতিৰ উদ্যোগত এই যোগদান কাৰ্যসূচী উপস্থিত আছিল সেই যোগদান কাৰ্যসূচীত ৰিণিকী ভূঞা শৰ্মা আৰু বিজেপিৰ জিলা সভাপতি তপন চন্দ্ৰ দাস আৰু উপস্থিত থাকে হাটখোৱাপাৰা ঈদগাহ কমিটিৰ সভাপতি আৰু মছজিদৰ ইমাম আৰু ইফালে যোগদান কাৰ্যসূচীৰ পাছতে অঞ্চলটোত উলিওৱা হয় এক পদযাত্ৰা আমি পুনৰবাৰ উল্লেখ কৰিছোঁ লোকসভা নিৰ্বাচনৰ মাজতে বিজেপি দলত যোগদান কাৰ্যসূচী অব্যাহত আছে এতিয়াও বিজেপিত শ শ সংখ্যালঘু লোকে যোগদান কৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু প্ৰধান অঞ্চলত বিজেপিৰ এই বিশেষ তৎপৰতা শ শ সংখ্যালঘু লোকৰ বিজেপিত যোগদান কাৰ্যসূচী গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ পূৰ্বে অব্যাহত আছে বিজেপি দলত যোগদান প্ৰক্ৰিয়া আৰু আজাৰাৰ হাটখোৱাপাৰ ঈদগাহ ময়দানত বিজেপিত যোগদান কৰিছে শ শ লোকে মুছলমান লোকে বিজেপিৰ মহানগৰ সমিতিৰ উদ্যোগত এই যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল আৰু উপস্থিত আছিল যোগদান কাৰ্যসূচীত ৰিণিকী ভূঞা শৰ্মা আৰু বিজেপিৰ জিলা সভাপতি তপন চন্দ্ৰ দাস আৰু উপস্থিত থাকে হাটখোৱাপাৰা ঈদগাহ কমিটিৰ সভাপতি আৰু মছজিদৰ ইমাম আৰু কেইবাগৰাকীও লোকে এনেদৰে এই যোগদান কাৰ্যসূচীত উপস্থিত থকা দেখিবলৈ পোৱা যায় আৰু ইফালে যোগদান কাৰ্যসূচীৰ পাছতেই অঞ্চলটোত উলিওৱা হয় এক পদযাত্ৰা কিছু মন্তব্য আছে আমি মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমানকে অসমখন আগুৱাই লৈ গৈ আছে বোলে বদনাম গাবলৈ একো নাই তেতিয়া কিহত আহে তেতিয়া ধৰ্মত আহে সেইবিলাকৰ নিচিনা কাপুৰুষ নাই য'ত ধৰ্মক ধৰি পেলাই এখন সমাজ পিছুৱাই লৈ আহে আমি কি চাব লাগিব যে আমি কোনোবাই আমি দেখিছোঁ নেকি আমি আল্লাহক দেখা পাইছোঁ নে মই ভগৱানক দেখা পাইছোঁ আমি কেতিয়া আমি কওঁ যে আমাৰ পাপ আৰু পুণ্য কিন্তু আমি কেতিয়া আমাক ভগৱান বা আল্লাই চাব যেতিয়া আমি মানৱ সেৱা কৰোঁ আমি ইটোক সহায় কৰোঁ তেতিয়া আমি সহায় কৰি যেতিয়া সমাজখন আগুৱাই লৈ যাব পাৰোঁ সেইটো হৈছে আল্লাহৰ প্ৰতি সঁচাকৈ দোৱা মানিছোঁ যে আমি আমাৰ লগত সমাজখন আগুৱাই লৈ গৈছোঁ আমাৰ ওচৰ চুবুৰীয়াটোক সহায় কৰি লৈ গৈছোঁ বোলে কোনোবা বিপদত পৰিছে তেতিয়া আমি সকলোৱে আমি স্বৰ্গ বা জান্নাতত যাম কিয় যে আমি ভাল কাম কৰিছোঁ আমাৰ নিজৰ সন্তুষ্টি আছে আৰু এইখিনি সময়ত যেতিয়া বিভিন্ন মানুহে কথা কয় তেতিয়া আমি উত্তৰ দিব পাৰিব লাগে যে আমি ভাল কাম কৰিবৰ কাৰণে আমাক সুবিধা কোনে দিলে ভাল কাম কৰিব আমাক আগুৱাই যাবলৈ আমাক কোনে সুবিধা দিলে সেইটো কিন্তু আপোনালোকৰ নিজৰ বিবেকেদি বিবেচনা কৰিব লাগিব আৰু আমাৰ বিবেকেদি কেনেকৈ বিবেচনা কৰিম যে চকুৱে আমাক কি দেখা চকুৱেতো কেতিয়াও মিছা কথা নকয় চকুটো দি দেখিম সেইটোৱে সঁচা কথা আৰু আজি মই বেছি সময় নকৰোঁ প্ৰথমবাৰ আহিছোঁ আপোনালোকৰ ওচৰত আৰু ভৱিষ্যতো মই আপোনালোকৰ ওচৰত আহি থাকিম কাৰণ মই সদায় একেলগে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া একেলগে মই জালুকবাৰী সমষ্টিটো আজি বিগত 20টা বছৰ প্ৰত্যেক মহিলাৰ লগত প্ৰত্যেক গোটে গোটে সদায় খোজকাঢ়ি গৈ আহিছোঁ এইখন এখন মোৰ নতুন পৰিয়াল পাইছোঁ আপোনালোক সকলোৰে নতুন পৰিয়ালৰ মোৰ মানুহ সদস্য আশা কৰিছোঁ যে আপোনালোকৰ ওচৰৰ পৰা মৰমখিনি পাম আৰু যেতিয়া আহিম আৰু এটা কথাই কৈছোঁ যে আমাৰ ঘৰখন দৰ্জাখন 24 ঘণ্টা খোলা থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া নাথাকিব পাৰে ময়ো কাম কাজে ওলাই যাওঁ কিন্তু আমাৰ ঘৰৰ দৰ্জা সদায় খোলা আছে কিবা বিপদে আপদে যেতিয়াই আপোনালোকে ভাবে যে আমি এই কথাটো অৱগত কৰাব লাগে M6 M8 মিনিষ্টাৰ কোৱাৰ্টাৰ নাভাবাকে আপোনালোকে গুচি আহিব কোনো এপইণ্টমেণ্ট ল'ব নালাগে একো ল'ব নালাগে
মই আজি আৰম্ভ কৰিছোঁ। আমি সদায় আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ দোৱা নহ'লে কিন্তু আমি আগবাঢ়িব নোৱাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমানকৈ অসমখন আগুৱাই লৈ গৈ আছে, বোলে বদনাম গাবলৈ একো নাই। তেতিয়া কিহত আহে? তেতিয়া ধৰ্মত আহে। সেইবিলাকৰ নিচিনা কাপুৰুষ নাই, য'ত ধৰ্মক ধৰি পেলাই এখন সমাজ পিছুৱাই লৈ আহে। আমি কি চাব লাগিব? যে আমি কোনোবাই আমি দেখিছোঁ নেকি? আমি আল্লাহক দেখা পাইছোঁ নে মই ভগৱানক দেখা পাইছোঁ? আমি কেতিয়া আমি কওঁ যে আমাৰ পাপ আৰু পুণ্যখিনি আমি কেতিয়া আমাক ভগৱান বা আল্লাই চাব? যেতিয়া আমি মানৱ সেৱা কৰোঁ, আমি ইটোক সহায় কৰোঁ, তেতিয়া আমি সহায় কৰি যেতিয়া সমাজখন আগুৱাই লৈ যাব পাৰোঁ, সেইটো হৈছে আল্লাহৰ প্ৰতি সঁচাকৈ দোৱা মাগিছোঁ যে আমি আমাৰ লগত সমাজখন আগুৱাই লৈ গৈছোঁ, আমাৰ ওচৰ চুবুৰীয়াটোক সহায় কৰি লৈ গৈছোঁ। বোলে কোনোবা বিপদত পৰিছে, তেতিয়া আমি সকলোৱে আমি স্বৰ্গ বা জান্নাতত যাম। কিয়? যে আমি ভাল কাম কৰিছোঁ, আমাৰ নিজৰ সন্তুষ্টি আছে। আৰু সেইখিনি সময়ত যেতিয়া বিভিন্ন মানুহে কথা কয়, তেতিয়া আমি উত্তৰ দিব পাৰিব লাগে যে আমি ভাল কাম কৰিবৰ কাৰণে আমাক সুবিধা কোনে দিলে? ভাল কাম কৰিব আমাক আগুৱাই যাবলৈ আমাক কোনে সুবিধা দিলে? সেইটো কিন্তু আপোনালোকৰ নিজৰ বিবেকেদি বিবেচনা কৰিব লাগিব। আৰু আমাৰ বিবেকেদি কেনেকৈ বিবেচনা কৰিম? যে চকুৱে আমাক কি দেখা? চকুৱেতো কেতিয়াও মিছা কথা নকয়, চকুটো দি দেখিম সেইটোৱে সঁচা কথা। আৰু আজি মই বেছি সময় নকৰোঁ, প্ৰথমবাৰ আহিছোঁ আপোনালোকৰ ওচৰত, আৰু ভৱিষ্যতো মই আপোনালোকৰ ওচৰত আহি থাকিম, কাৰণ মই সদায় একেলগে, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া, একেলগে মই জালুকবাৰী সমষ্টিটো আজি বিগত 20টা বছৰ